তই এই কিতাপখনৰ এই শাৰীটো পচাচোন। মই বুজি পোৱা নাই, তই কিবা বুজি পাইছনে বাৰু? আমি তই ইমান সাধাৰণ কথাটোকে বুজি পোৱা নাই নে? ভালদৰে পঢ়িছা, ভালকৈ বুজি পাবি। আৰু নিজে পঢ়ি কিনে যিটো বুজি পায় সেইটো বহুত বেছি ভাল হয়। গতিকে তই নিজে চেষ্টা কৰচোন, বুজি পাবি। বা এহে দুয়োজনীয়ে বৰ পঢ়িছে, যেনেকৈহে পঢ়াত লাগিছে একেবাৰে যেনিবা ডাঙৰ কিবাহে বনিব। কিন্তু মোৰ হ'লে এইবিলাক পঢ়া শুনা কৰাত একেবাৰে মন নাই। মই একেবাৰে ভাল নাপাওঁ পঢ়ি শুনি, মই খেলিহে ভাল পাওঁ। আজা, তুমি যে অথনিৰে পৰা বলটোৰ লগতে লাগি আছা, অকণমান জানো পঢ়িব নোৱাৰা? আমি দুয়োজনী কেনেকৈ পঢ়ি আছো দেখিছানে? তুমি অকণমান নপঢ়া কিয়? আৰু তুমি এনেকৈ থকা দেখিলে মায়ে আহি কিন্তু তোমাক পিটিবহি। কাক ইমান দম দিবলৈ আহিছ হা? মোক মায়ে পিটিব? এতিয়া ৰবি, মোক পিটেনে তহঁতক পিটে নিজেই গম পাবি নহয়। অ' মা ঐ, দুয়োজনীয়ে মিলি মোক বৰ পিটিছে মা। ৰাজা, মোৰ গোসাঁইটো কি হ'ল? তুমি এনেকৈ কিয় কান্দিছা ৰাজা? নাই, তুমি এনেকৈ কিয় কান্দিছা? চোৱাচোন মা, নিভা আৰু ৰাধি দুয়োজনী মিলি লৈ মোক ইমান পিটিছে। মই পঢ়িবলৈ লৈ তাহাঁতৰ পৰা শান্তিৰে পঢ়িব পৰা নাই। তাহাঁতে মোক পঢ়িবলৈ দিয়া নাই, আমনি কৰি আছে, মাৰিছে। এনেকৈ হ'লে মই মা পঢ়া শুনা একেবাৰে বাদ দিম। মই নোৱাৰো এনেকৈ পঢ়া শুনা কৰিবলৈ। তুমি ভাইটিৰ কথা নুশুনিবা, ভাইটিয়ে মিছাকৈয়ে কৈছে। আমি ভাইটিক পিটা নাই, সিহে আহি নিভাক গোৰ মাৰি দিছে। আৰু এতিয়া ওলটাই সি আমাকহে গালি শুনাব বিচাৰিছে। এইবিলাক সকলো মিছাকৈ কৈছে। অ' মা, ভাইটিয়ে এইবিলাক মিছাকৈয়ে কৈছে। আমি তাক অকণমানো আমনি কৰা নাছিলো, সিহে আমাৰ লগত লাগি লৈছে। চুপ থাক কুলক্ষণীহঁত, জন্ম হৈয়ে মাৰ মূৰটো খালি। এতিয়া তহঁতে মোৰ ল'ৰাটোকো শান্তিৰে থাকিবলৈ দিয়া নাই। তহঁতক এইখন ঘৰত ৰখা যেন পাইছ। কি প্ৰয়োজন মোৰ ল'ৰাটোৰ পাছে পাছে ঘূৰি ফুৰিবলৈ? তহঁতে ইয়াত আহি কি কৰি আছিলি? আৰু এনেকৈ মোৰ ল'ৰাক হাত তুলিবলৈ তহঁতে ক'ত সাহস পালি? ইমান দিনে ময়ে তাক ধমকি এটা দিয়া নাই, পাপাকে তাইক ধমকি এটা দি পোৱা নাই। আৰু তহঁতে সুবিধা বুজি মোৰ ল'ৰাটোক পিটিবলৈ আহিছ। তুমি আমাৰ কথা বিশ্বাস কৰা, ভাইটিয়ে মিছাকৈ কৈছে। তহঁতৰ কথা মই কিয় বিশ্বাস কৰিম? তহঁত মোৰ সতিনীৰ যি, কিন্তু ধন মোৰ নিজৰ ল'ৰা। মই নিজৰ ল'ৰাটোৰ কথা নুশুনি তহঁতৰ কথা শুনিবলৈ তহঁতে মোক বুৰ্বক পাইছ নেকি? তহঁতক আজি মই ভাল এটা শিক্ষা দিম। ভৱিষ্যতে কেতিয়াও মোৰ ল'ৰাক আঙুলি এটা লগাবলৈও তহঁতে 1000বাৰ চিন্তা কৰিব লাগিব। মা, তুমি এহে দুজনীকে শাস্তি নিদিলে তাহাঁতৰ দিনে দিনে উৎপাত বাঢ়ি যাব। গতিকে এহে দুজনীক তুমি ভালকৈ শাস্তি এটা দিয়া। কুলক্ষণী শুন, তহঁতে এইদৰে বহি বহি খাবলৈ পাই তহঁতৰ তেল ফাটিছে। এতিয়াৰ পৰা এইদৰে বহি বহি খোৱা তহঁতৰ বন্ধ। ঐ নিভা, যা, বাথৰুমত এগাল কাপোৰ তিয়াই থোৱা আছে, গোটেই কাপোৰখিনি ধুগৈ। আৰু ৰাণী তই গোটেই ঘৰটো ঝাৰু দে, লগতে গোটেই বয় বস্তুখিনি চাফ চিকুণ কৰ। ভালদৰে কাম কৰিলে তহঁতে আজি কিবা এটা খাবলৈ পাবি। যদি মোৰ পচন্দ অনুসৰি কাম কৰিব নোৱাৰ, তেতিয়াহ'লে তহঁতে আজি পানী এগিলাচো খাবলৈ নাপা। যা কামত লাগগৈ। এনেকৈ বহি বহি খাবলৈ দিলত তেল ফাটিছে তহঁতৰ। মই দেখোন আজিলৈকে কাপোৰ ধুই পোৱাই নাই। এতিয়া মই কাপোৰ কেনেকৈ ধুম? মইতো ৱাশ্বিং মেচিনটো ব্যৱহাৰ কৰিবও নাজানো। কাম কৰিব হ'লে নাজানো, কিন্তু মোৰ ল'ৰাটো সুবিধা বুজি বুজি পিটিবলৈ জান। এতিয়া তহঁত সৰু হৈ থকা নাই, গাত কথা লাগিব হ'ল। আৰু তোক কোনে ক'লে ৱাশ্বিং মেচিনত কাপোৰ ধুবলৈ? যা, হাতেৰে খুজি খুজি কাপোৰ ধুগৈ, আৰু চাবি ভালকৈ যাতে চাফা হয়। হ'ব মা, খং নকৰিবা, আমি তুমি কোৱাৰ দৰে কামবোৰ কৰিম। ধন, তুমি দেখিলানে এতিয়া দুয়োজনী বাই ভনীকে কেনেকুৱা শাস্তি দিছো মই? তাহাঁতে আজি ভাল শিক্ষা পাব। এতিয়া বাৰু তোমাৰ মনটো ভাল লাগিছেনে? অ' মা, মোৰ মনটো এতিয়াহে ভাল লাগিছে। সঁচাকৈ তুমি বহুত ভাল। তুমি মোৰ কথা ইমান বুজি পোৱা। থেংক ইউ মা। মোৰ এটাই মাথো ল'ৰা, তাৰ কথা মই ভালদৰে নুবুজিলে কেনেকৈ হ'ব? আৰু ধন, তুমি যিমান পাৰা এই কুলক্ষণীয়া দুজনীৰ পৰা আঁতৰি থাকিবা। এহে দুজনী ভাল নহয়। মই তাহাঁতৰ লগত তুমি মিলা মিছা কৰিলে একেবাৰে সহ্য কৰিব নোৱাৰো। গতিকে তাহাঁত দুজনীৰ পৰা যিমান পাৰা আঁতৰি থাকিবা। মই এটাই কথা মনত ৰাখিবা, যিমান যি হ'লেও সেয়া মোৰ সতিনীৰ ছোৱালী। গতিকে তাহাঁতে তোমাক অনিষ্ট কৰিবলৈকে বিচাৰিব। তুমি তাহাঁতৰ পৰা আঁতৰি থকাটোৱে আমাৰ বাবে মংগল হ'ব। হ'ব মা। আজিলৈকে কাপোৰ ধুই নোপোৱা ছোৱালীজনীক বাৰু কাপোৰ ধুবলৈ লগাব লাগেনে? তাকো ইমানখিনি কাপোৰ মই হাতেৰে ধুই কেতিয়া শেষ কৰিব পাৰিম? আজি মোৰ মালৈ বৰকৈ মনত পৰিছে। অ' মা, তুমি য'তেই আছা দেখিছানে মোৰ অৱস্থা আৰু ৰাণীৰ অৱস্থা? তুমি নোহোৱাৰ
পৰা পাপাইও আমাক একেবাৰে দেখিবই নোৱাৰা হ'ল। মাহীমাৰ কথাৰ সুৰত সুৰ মিলাই মাহীমাই যিটোকে কয় সেইটোকে সঁচা বুলি ভবা হ'ল। আৰু তোমাৰ অবিহনে আমি সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলো। আজি তুমি থকা হলে আমাৰ লগত এনেকুৱা কেতিয়াও নহলহেঁতেন মা। ইভা, তই কাপোৰ ধুবলৈ আৰম্ভ কৰাই নাই দেখোন। আৰু ইমানগাল কাপোৰ তই অকলে ধুই শেষ কৰিব পাৰিবি জানো? আমি মায়ে দিয়া এই কামটো যদি মই কৰিব নোৱাৰো মোক সুদাই নেৰিব। গতিকে মই যেনেকৈ হলেও এইখিনি কাপোৰ ধুবই লাগিব। দে তোক অকণমান ময়ো সহায় কৰি দিওঁ। কোনোদিন কাপোৰ ধুই নোপোৱা ছোৱালীজনীয়ে ইমানখিনি কাপোৰ অকলে কেনেকৈ ধুবি? আমি দুয়োজনীয়ে লাগি ভাগি কাপোৰখিনি সোনকালে ধুই শেষ কৰি দিওঁ। ৰাণী, তই যে মোক কাপোৰ ধোৱাত সহায় কৰিবলৈ আহিলি, ইমান ডাঙৰ ঘৰটোৰ চাফ চিকুণ কৰি তোৰ জানো হ'ল? নাই অ', ক'তনো হ'ব। ঘৰ ঝাৰু দিওঁতে দিওঁতে হাতৰ বিষ উঠি গৈছেগৈ। যেনে তেনে ঘৰটো ঝাৰু দিয়া হ'ল, এতিয়া মচা কচা কৰিবলৈকে আছে। তথাপিও মনটো সহ্য হোৱা নাই নহয়, তই এইদৰে বাথৰুমতে সোমাই আছ। সেয়ে দে, আউটকে ময়ো কেইটামান কাপোৰ ধুই তোক সহায় কৰি দিওঁ। তাৰপাছত মই আকৌ ঘৰ চাফাত লাগি যামগৈ। নালাগে অ', তই মোক কাপোৰ ধোৱাত সহায় কৰি দিব নালাগে। এনেকৈ হ'লেও ময়ে নিজেই কাপোৰখিনি ধুম। তই তোৰ কাম আধৰুৱা কৰি আহি মোৰ কাম কৰাত সহায় কৰি দিব লাগিলে তোৰ সেইটো কাম সম্পূৰ্ণ হৈ নুঠিব। আৰু তই যদি কামটো সম্পূৰ্ণ কৰিব নোৱাৰ, মায়ে সুদাই নেৰে, তোক গোটেই দিনটো লঘোণত ৰাখিব। গতিকে যা, তই তোৰ কামত লাগগৈ, মই মোৰ কাম কৰোঁ। নিভা, আমি সঁচাকৈ বৰ দুৰ্ভগীয়া জাননে? আজি যদি আমাৰ নিজৰ মা জীয়াই থাকিলেহেঁতেন আমাৰ লগত এনেকুৱা কেতিয়াও নহ'ল হয়। আমাক মায়ে বাৰু ইমান সৰুতে অকলে কিয় এৰি যাব লাগে? মায়েতো এৰি গ'ল, লগতে দেউতাই আমাক মৰম নকৰা হৈ পৰিল। এতিয়া আমি মা দেউতা থকাৰ পাছতো অনাথৰ দৰেই। হ'ব দে, তই কামত লাগ, ময়ো মোৰ কামত লাগোগৈ। বাৰু মই অকণমান সোনকালে কামখিনি আজৰি কৰি তোক সহায় কৰি দিবলৈ আহিম। তেতিয়ালৈকে তই যিমান পাৰ অকলেই কাপোৰখিনি ধু। হেৰা, শুনিছানে? আমাৰ এই এহেঁত দুজনী দিনে দিনে বৰ দুষ্ট হৈছে জানানে? ধনক শান্তিৰে থাকিবলৈ নিদিয়ে। সি শান্তিৰে পঢ়িবও নোৱাৰে, খাবও নোৱাৰে, শুবও নোৱাৰে। সকলো সময়তে দুয়োজনী আহি তাক অশান্তি কৰি থাকে। আৰু মই নথকাৰ সুযোগ লৈ তাহাঁত দুয়োজনীয়ে ধনক মাৰপিট কৰিবলৈও আৰম্ভ কৰিছে দেখোন। এনেকৈ হ'লে কেতিয়াবা ল'ৰাটোৰ লগত বৰ ডাঙৰ ঘটনা ঘটিব। কি এই কুলক্ষণীয়া দুজনীৰ ইমান সাহস? তাহাঁতে মোৰ ল'ৰাৰ গাত হাত তুলে? ৰ'বা, তাহাঁতক মই ভালদৰে শিক্ষা দিব লাগিব। মই এটা কথা ভাবিছোঁ, এহেঁত দুয়োজনীকে অলপ ঘৰুৱা কাম বনত লগাই দিয়াই ভাল হ'ব। ছোৱালী হৈ জন্ম হৈছে যেতিয়া ঘৰৰ দুই এখন কাম জনাটো ভাল। আৰু এটা সময়তো তাহাঁতে আন এখন ঘৰ চম্ভালিবগৈ লাগিব। এতিয়াৰ পৰা যদি ঘৰৰ কামবিলাক কৰাৰ শিক্ষা নিদিওঁ, পাছত মানুহে আমাকেই হাঁহিব। তুমি ঠিকেই কৈছা, ময়ো ভাবি আছোঁ এহেঁত দুজনী আৰু স্কুললৈ যোৱাটো বন্ধই কৰাই দিম। পঢ়ি শুনিনো কিডাল কৰিব? যিমান হ'লেও এখন ঘৰত গৈ ঘৰে চম্ভালিব লাগিব, সংসাৰ চম্ভালিব লাগিব। গতিকে তাহাঁতৰ লগত পইচা পাতিখিনি এনেই খৰচ কৰাতকৈ সেইকেইটা পইচা মই ল'ৰাটোৰ লগত খৰচ কৰিব পাৰিম। যিমান হ'লেও ল'ৰাইহে এটা সময়ত আমাক পোহপালন দিব। মিছাতে এই কুলক্ষণীয়া দুজনীৰ নামত টকা পইচাবোৰ পঢ়াৰ নামত বৰবাদ কৰিব নোৱাৰি। হয়, পঢ়া শুনা কৰবাতকৈ যদি তাহাঁতক ঘৰৰ কামখিনি ভালদৰে শিকাই লওঁ, তেতিয়া তাহাঁত দুজনী আগলৈ সুখেৰে খাব পাৰিব। এনেই পঢ়া পাতি কৰিনো কি লাভডাল হ'ব? তুমি দুয়োজনীকে ৰাতিপুৱাই ক'বা যে কাইলৈৰ পৰা তাহাঁত আৰু স্কুল যাব নালাগে, তাহাঁতৰ স্কুল যোৱা বন্ধ। লগতে ঘৰতো পঢ়া পাতি কৰিব নালাগে। পঢ়া শুনা কৰিনো কি ডাঙৰ মানুহটো হ'বগৈ? এটা সময়ত এখন ঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব। গতিকে এতিয়াৰ পৰা ঘৰৰ কামত মনোযোগ দিয়ক। ময়ো তাকেই ভাবিছোঁ। ঘৰখনৰ উত্তৰাধিকাৰী ল'ৰাটোৱে হ'ব যেতিয়া তাকেই ভালদৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰাটোৱে আমাৰ ভাল হ'ব। তাহাঁত দুজনীক পঢ়োৱা শুনাই একোৱে সঁচাকৈ লাভ নাই। হ'ব দিয়ক, মই কালিলৈ ৰাতিপুৱাই তাহাঁত দুজনীক কৈ দিম যে স্কুল যোৱা বন্ধ। আৰু এটা কথা শুনাচোন, আজি অফিচৰ পৰা আহোঁতে মাৰ্কেটত বৰ ধুনীয়া ধুনীয়া ফল মূল কিছুমান দেখিলোঁ। মই লৈ আহিছিলোঁ ল'ৰাৰ বাবে। তাকে গাড়ীতে থাকিলে, ভিতৰলৈ আনিবলৈ পাহৰিলোৱে। তুমি আনি ফ্ৰিজতে ভৰাই থ'বা আৰু তাক ৰাতিপুৱা ৰাতিপুৱা এই সতেজ ফল মূলখিনি খাবলৈ দিবা। আৰু এতিয়াই নহয়, তুমি তাক ভাল ভাল বস্তু আনি খুওৱা আৰম্ভ কৰি দিয়া। কাৰণ সি আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা সন্তান আৰু সি মোৰ বংশৰ উত্তৰাধিকাৰী। গতিকে তাক সুস্থ সবল আৰু সতেজ কৰি তোলাটো আমাৰ কৰ্তব্য। গতিকে তাক খুওৱাতে হওক বা পিন্ধোৱাতে হওক, কোনো কামতেই এইবিলাক কৃপণালী নকৰিবা। মই এই সকলোখিনি আৰ্জিছোঁ কাৰ বাবে? একমাত্ৰ মোৰ ল'ৰাটোৰ বাবেই। আপুনি কৈছেহে, একো এটা ল'ৰাটোক খুৱাবলৈ নাপাওঁ। কিবা এটা খুৱাবলৈ লওঁতে দুয়োজনী দুইফালৰ পৰা ওলাইহি। তাহাঁতক ভাগ কৰি দিওঁতে ল'ৰালৈ ভাগত নপৰগৈ দেখোন। সেইবাবে আজিকালি মোৰ ভাল ভাল বস্তু আনি খুৱাবলৈ ইচ্ছা নাযায়। তাহাঁত ওলালে বুলি তাহাঁতক যে খাবলৈ দিব লাগিব সেইটোতো নহয়। তাহাঁতক এইখন ঘৰত থাকিবলৈ দিছোঁ, দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ দিছোঁ, সেয়াই যথেষ্ট। গতিকে এইবিলাক ল'ৰাৰ বস্তু ল'ৰাকেই খুৱাবা। ভাগ বিতৰণ কৰিবলৈ কোনো প্ৰয়োজন নাই। হ'ব বাৰু, আপুনি এতিয়া শুৱক, মই ধনক লৈ আহোঁগৈ। সি টিভি চাই আছে।
তাকো আনি শুৱাই লওঁহি। ঠিক আছে যোৱা। ৰাণী, মোৰ বৰ ভোক লাগিছে অ। আজি পুৱাৰে পৰা ঠাণ্ডা পানী এগিলাচো খাবলৈ পোৱা নাই। আৰু মায়েতো কৈছিল কামবোৰ ভালদৰে কৰিলে আমাক খাবলৈ দিব। কতা আমি দেখোন অকণো খুঁত নথকাকৈ কামবোৰ কৰিলোঁ। তথাপিও মায়ে এতিয়ালৈকে একো এটা খাবলৈ নিদিলে। নিজে খাই বৈ শুবলৈও গ'ল। এতিয়া মই ভোকতে থাকিব পৰা নাই অ। ভোকটো মোৰো বহুত লাগিছে, কিন্তু কি কৰিবি। আৰু মায়ে এই সকলোবিলাক ৰাতিপুৱা ঘটনাটোৰ বাবেই কৰিছে। কিন্তু ৰাণী, আমাৰতো কোনো দুখ নাছিল। ধনে মিছাকৈহে মাক কথাবোৰ লগাইছিলে। বাৰু মানি লৈছো, মায়ে সঁচা বুলিয়ে ভাবিলে যেনিবা। মায়েতো আমাক শাস্তি দিছিলে। শাস্তি হিচাপে ঘৰৰ কাম বন কৰিবলৈ দিলে, তোক মোক ইমানখিনি কাপোৰ ধুবলৈ দিলে। আমিতো সকলোখিনি কৰি দিলোঁ। ইমানখিনি কৰাৰ পাছতো মায়ে নিজৰ কিয় খংটো দমাব নোৱাৰিলে? আমাক এনেকৈ লঘোণত ৰাখি মায়েনো কি ভাল পাইছে বাৰু? কিনো কৰিবি, আমিয়ে দুৰ্ভগীয়া অ। সেইবাবেহে মায়ে আমাক জন্ম দিয়ে এৰি গ'ল। আৰু আজি মা যদি থাকিলেহেঁতেন আমাৰ লগত এনেকুৱা কেতিয়াও নহ'ল হয়। সঁচা কথা ক'বলৈ গ'লে মাহীমা সদায় মাহীমায়ে অ। কেতিয়াও নিজৰ মাকৰ সমান হ'ব নোৱাৰে। আজি আমাৰ মা হোৱা হ'লে কোনো কাৰণতেই নোৱাৰিলে হয় আমাক এনেকৈ লঘোণত ৰাখি নিজে খাই বৈ শুই যাবলৈ। কিন্তু এতিয়া চাচোন, আমি দুজনী ইয়াত লঘোণত টোপনি ক্ষতি কৰি আছোঁ, আৰু সেইফালে মা পাপা ভাইটি সকলোৱে খাই বৈ আৰামছে শুই আছে। কি কৰিবি, উপায় নাই। আৰু নিভা এতিয়াৰ পৰা অকণমান কষ্টত থাকিবলৈ শিক। আমিতো নাজানো আমাৰ কপালত বা আৰু কি কি লিখা আছে, কিমানবাৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হয়। গতিকে নিজকে অকণমান কঠোৰ কৰ। মায়েহে আমাক এৰি গ'ল, কিন্তু পাপাটো এতিয়াও জীয়াই আছে। এতিয়া যেনেকুৱা পৰিস্থিতি হৈছে, পাপা থাকিও নথকাৰ দৰেহে হৈছে দেখোন। ভাইটি জন্ম হোৱাৰে পৰা পাপাই আমাক দেখিবই নোৱাৰা হ'ল। আমি ছোৱালী হৈ জন্ম হ'লোঁ বাবে পাপাই আমাক কুলক্ষণীয়া বুলি ভাবে। আমাৰ লগত বিয়া বাৰু দি বহুত টকা পইচা খৰচ কৰিব লাগিব বুলিয়ে পাপাই এতিয়াৰ পৰাই আমাক এনেকৈ দেখিব নোৱাৰা হৈছে। কিন্তু ছোৱালী হৈ জন্ম হোৱাটো আমাৰ কি ভুল নেকি? আমি পাপ কৰিছোঁ নেকি? এইটো এটা সমাজৰ ভুল ধাৰণা, যিটো অতীজৰ পৰা চলিয়ে আছে আৰু হয়তো ভৱিষ্যতেও চলি থাকিব। সকলোৱে ভাবে ল'ৰা সন্তান জন্ম হ'লে নিজৰ বংশ ৰক্ষা হয়, কাৰণ ল'ৰা সন্তানেহে মাক বাপেকক বৃদ্ধ বয়সত লালন পালন কৰে। আমিতো ছোৱালী মানুহ, এদিন এঘৰলৈ উলিয়াই দিব আৰু আমাৰ সিমানতে দায়িত্ব শেষ বুলি ভাবে অ। সেইবাবে বহুত মানুহে ছোৱালী জন্ম হ'লে কুলক্ষণীয়া বুলি কয়। এতিয়া এইদৰে কন্দা কটা কৰি থাকিব নালাগে। অকণমান চকুকেইটা মুটি বিচনাত পৰি দেচোন, টোপনি যাব। নাই অ ৰাণী, মই সকলো সহ্য কৰিব পাৰিলেও পেটৰ ভোক একেবাৰে সহ্য কৰিব নোৱাৰোঁ। আৰু পেটত একো এটা নপৰাকৈ কেনেকৈ টোপনি যাম? আজি ৰাতিটো এনেকৈয়ে পাৰ কৰিব লাগিব। তই যদি শুৱ শুই যা। শুবতো ময়ো নোৱাৰোঁ অ। পেটটো ভোকতে কিবা খামোচা মাৰি ধৰিছে। ময়ো তোৰ ওচৰতে বহি এনেকৈ থকাই ভাল হ'ব। আমাৰ ধন ভাল ল'ৰা ন? খোৱাচোন খোৱা, এই গাখীৰ গিলাচো খাই দিয়া, অকণমান শক্তি পাবা। এনেকৈ যদি ভাল বস্তুবোৰ নোখোৱা কেনেকৈনো শক্তি পাবা? পঢ়িলেনো কেনেকৈ মগজত ৰখিব? গতিকে এই গাখীৰ গিলাচো খাই লোৱা। নাই মা, মই কৈছোঁ নহয়, মই আৰু একো খাব নোৱাৰোঁ। চোৱাচোন, তুমি থালিখনত অলপখিনি ফল মূল দিছিলানে? মই প্ৰায় খালোঁৱে, আকৌ এতিয়া গাখীৰ। নাই নাই মা, মই খাব নোৱাৰোঁ, মোৰ পেট ফাটি যাব। ধনো, মই কিন্তু বহুত বেয়া পাম তোমাক। ইমান গাখীৰ গিলাচ তোমাক খুৱাম বুলি আনিছোঁ, তুমি গোটেই গিলাচ নাখালেও অকণমান হ'লেও খোৱাচোন। তোমাৰ পেট ফাটি নাযায় দিয়া, খোৱা। মা, ধনে যদি নাখায় তাকনো ইমান জোৰ কিয় কৰিছা? আমাকে দিয়াচোন খাবলৈ। আমি দেখোন কালিৰ দিনটো একোৱে নাখালোঁ, যোৱা ৰাতি ভোকতে শুবই নোৱাৰিলোঁ। এতিয়াও তুমি আমাক একো খাব দিয়া নাই। ধনে যেতিয়া খাবলৈ বেয়া পাইছে, গাখীৰ গিলাচ আমাকেই দিয়া খাবলৈ। মই আৰু নিভাই ভাগ কৰি খাম। লক্ষণী, ইয়াতো আহিলি হপায়। আৰু কি খাওঁ? গাখীৰ। তহঁতক গাখীৰ খুৱাই মই কি পাম? তহঁত দুয়োজনী এইখন ঘৰৰ সাপ, আৰু তহঁতক গাখীৰ খুৱাই খাই মই সাপ পুহি ৰাখিব নোৱাৰোঁ। তহঁতৰ বাবে কালি ঠাণ্ডা ভাত আছে, অলপ পাছত উলিয়াই দিম, সেইখিনিকে দুয়োজনীয়ে খাই ল'বি। এইদৰে ভাল ভুল বস্তু খাবলৈ তহঁতে ঘটি আনিছ নেকি? তোৰ মাৰে জমা টকা এসোপা থৈ যোৱা নাই নহয় যে তহঁতক ভাল ভাল ফল মূল আনি খুৱামহি। তোমাৰ গালি পাৰিব মন গৈছে মোকেই পাৰা, কিন্তু কি কাৰণত তুমি প্ৰতিবাৰতে মোৰ মৃত মাহজনীক আজৰি আনা? মায়েনো ক'ৰ পৰা জমা টকা থৈ যাব? কিন্তু এই সকলোবোৰতো দেউতাৰে হয়, আমিওতো দেউতাৰে ছোৱালী।
গতিকে আমাকো তুমি এনেকৈ কিবা এটাতো খাবলৈ দিয়াতনো কি আপত্তিটো থাকিল? কুলক্ষণী, তোৰ মুখত দেখোন বৰ বৰ কথা। ভালদৰে শুনি ল। তহঁতৰ বাপেৰে তহঁতক এইবোৰ ভাল ভাল বস্তু খোৱাত মানা কৰিছে, কাৰণ তহঁতক বাপেৰে অকণমানো ভাল নাপায়। তহঁত জন্ম হৈয়ে মাৰৰ মূৰটো খালি যে, সেইবাবে তহঁতক বাপেৰে কুলক্ষণীয়া বুলি ভাবে। আৰু ইমানৰ পাছতো যে এইখন ঘৰত ৰাখিছে, সেয়াই ভাল, ধন্যবাদ দে ভগৱানক। আৰু এইদৰে যদি ভাল ভাল বস্তু খোৱাৰ নামত ঘৰত হুলস্থুল কৰ, তেতিয়াহ'লে এই থকা ঠাইখিনিও হেৰুৱাব লাগিব। গতিকে মই যি দিওঁ তাকেই মনে মনে খাবি, বুজিলি? হ'ব বাৰু, আজিৰ পৰা এইদৰে ভাল ভাল বস্তু খোৱাৰ আশা নকৰোঁ। ভাগ্যই যি মিলাই তাকেই খাম। কিন্তু মা, আমাৰ বাবে ঠাণ্ডা ভাতেই থৈছা নে যিয়েই নথৈছা, সোনকালে দিয়াচোন খাবলৈ। নিভা যদি যে ভোকত বিচনাৰ পৰা উঠিবই পৰা নাই, তাইকো কিবা এটা খুৱাই দিওঁগৈ। ৰ এদিন এবেলা ভোকত থাকোঁতে মৰি নাযাওঁহঁত। এতিয়া ৰাতিপুৱা সময়ত মোৰ বহুত কাম থাকে। ধন স্কুল যাবৰ হ'ব, তালৈ কিবা এটা খোৱাও যোগাৰ কৰিব লাগে, লগতে টিফিনো যোগাৰ কৰিবলৈ আছে। মই তাক স্কুললৈ পঠোৱাৰ পাছতহে তহঁতক কিবা এটা খোৱাৰ কথা দিবলৈ চিন্তা কৰিব পাৰিম। এতিয়া যা, মোক আমনি কৰি নাথাকিবি। আৰু এইদৰে ধৰণে বস্তু খোৱাৰ সন্মুখত ৰৈ নাথাকিবি। কেনেবাকৈ তহঁতৰ নজৰ লাগিলে মোৰ ল'ৰাটো বেমাৰ হ'ব, বুজিলি? হ'ব বাৰু মা। তোমাক কিবা এটা বস্তু খাবলৈ দিলে সোনকালে খাবা, নহ'লে দেখিছা নহয় এহেঁত দুজনীয়ে কেনেকৈ ভাল ভাল সময়ত আহি এণ্টি মাৰেহি। তুমি এহেঁতৰ সন্মুখত এইদৰে খোৱা বস্তু খাই থকা দেখিলে তাহাঁতৰ নজৰ লাগিব। পাছত তোমাৰ বেমাৰ হ'ব নহয়, পেট আহুকাল হ'ব নহয়। গতিকে কিবা এটা খাবলৈ দিলে সোনকালে খাই ঢুকুৱাই পেলাবা। অ'কে মা। অঁ, মহাৰাণী মানে ইয়াতে বহি আছেহি। মই ভিতৰত বিচাৰি গোটেইখন তহিলং কৰিছোঁ, ক'ত পাওঁ? হেৰি মহাৰাণী, আপুনি ইয়াত বহি কি কৰি আছে? মা, কবিতা এটা মুখস্থ কৰি আছোঁ। আজি স্কুলত মুখস্থ ল'ব ছাৰে। ভালদৰে মুখস্থ হোৱা নাই, সেইবাবে অকণমান চাই লৈছোঁ। হেৰি মহাৰাণী, আপুনি এইদৰে অধ্যয়ন কৰি কৰি জগত জিনিব নালাগে। কোনো প্ৰয়োজন নাই এইদৰে সময় নষ্ট কৰি পঢ়া শুনা কৰিবলৈ। এতিয়াৰ পৰা পঢ়া শুনা সম্পূৰ্ণ বন্ধ। তহঁত দুয়োজনী এজনীও স্কুল যাব নোৱাৰ। এতিয়াৰ পৰা ঘৰত থাকি ঘৰৰ কাম শিক। কিন্তু মা, মোৰ পঢ়া শুনা কৰিবলৈ বহুত ইচ্ছা আছে। মই পঢ়া শুনা কৰি ভৱিষ্যতে এজনী ভাল মানুহ হ'ব বিচাৰোঁ। হ'ব, কিমান ভাল মানুহ হবি জানো? যি মূলা বাঢ়ে বোলে দুপাততে চিন। জন্ম হৈয়ে মাৰৰ মূৰটো খালি, এতিয়া পঢ়ি শুনি তাই ডাঙৰ মানুহ হ'বলৈ আহিছে কুলক্ষণী। তহঁত জন্ম হওঁতে কুলক্ষণী হৈছ, আকৌ পঢ়ি শুনি এতিয়া ভৱিষ্যতে ডাঙৰ মানুহ হয়। এনেই পঢ়াৰ নামত তহঁতৰ লগত টকা পইচা খৰচ কৰিবলৈ নাই, বুজিলি? এটা সময়ত তহঁতক বিয়া বাৰু দি যা যৌতুক দিওঁতে আমাৰ টকা খৰচ হ'বলৈ আছে। এতিয়াৰ পৰা আকৌ পঢ়াৰ নামত টকাখিনি পানী কৰিব নোৱাৰোঁ নহয়। কোনো প্ৰয়োজন নাই। যিমান পঢ়া শুনা কৰিলেও এটা সময়ত আনৰ ঘৰৰ বোৱাৰী হৈ ঘৰৰ কাম কৰিবই লাগিব। এতিয়াৰ পৰা ঘৰৰ কাম কৰাত শিক। কোনো প্ৰয়োজন নাই স্কুল যাবলৈ। আৰু পাপাৰেও তহঁতক স্কুল যোৱা মানা কৰিছে। এতিয়াৰ পৰা তহঁত স্কুল যোৱা বুলি গম পালে কিন্তু বৰ ডাঙৰ কথা হ'ব। মা, তোমালোকে এনেকুৱাবোৰ আমাৰ লগত কিয় কৰিছা বাৰু? আমাৰ মা নাই বুলিয়ে তোমালোকে আমাৰ লগত ইমান অত্যাচাৰ কৰিব লাগেনে? তোমাৰ বাৰু আমালৈ অকণমানো বেয়া নালাগেনে? এতিয়া আমাক পঢ়া শুনা কৰিবলৈ মানা কৰিছা। আমি যদি পঢ়া শুনা নকৰি দুই এটা কথা নিশিকো, ভৱিষ্যতেনো এই গোটেই দুনিয়াখনত কেনেকৈ থাকিম? হ'ব, এই দুনিয়াত নপঢ়া নুশুনা মানুহ জীয়াই আছে, বুজিলি? এতিয়া ভিতৰলৈ আহ। বহুত বাচন পৰি আছে, ধুবগৈ লাগে। এনেকৈ কিতাপ মেলি মেলি বহি থাকিবলৈ হ'লে কিতাপে চিতাপে জুই লগাই দিম কিন্তু, কৈ দিলোঁ। মই গৈছোঁ, ব'লা। বাই। ধন, স্কুলত ভালদৰে থাকিবা আৰু টিফিনটো সময়মতে খাই ল'বা দেই। বাই। তহঁত দুইজনী এইদৰে বেগ লৈ পেলাই কলৈ যা? মা, আমিও স্কুল যাবলৈ আহিছোঁ। তহঁতক এবাৰ দুবাৰ কথা ক'লে বুজি নাপাওঁ নেকি? মইতো অথনি নিভাক কৈছোঁৱে যে এতিয়াৰ পৰা তহঁতে পঢ়া শুনা কৰিব নালাগে, লগতে স্কুলো যাব নালাগে। এতিয়াৰ পৰা তহঁতে ঘৰৰ কাম শিক। ইমান ভালদৰে কোৱাৰ পাছত এইদৰে একেবাৰে সাজি কাচি স্কুল যাবলৈ আহিছ যে নোৱাৰ। এজনীও স্কুল যাব নোৱাৰ। ঘৰত থাকি ঘৰৰ কাম কৰ। কৰিবলগীয়া ঘৰৰ কাম সকলোখিনি কৰি আজৰি হৈহে আমি স্কুল যাব ওলাইছোঁ। আৰু স্কুলৰ পৰা আহি বাকী যিখিনি কাম কৰিবলৈ কোৱা সকলোখিনি কৰিম। কিন্তু এইদৰে স্কুল যোৱা বন্ধ নকৰিবা মা। আমাৰ পঢ়িবলৈ বহুত মন আছে। মন থাকিলে সকলো কৰিব নোৱাৰিবি নহয়। তহঁতক কিবা এটা কথা ক'লে সকলোতে মাথো উত্তৰ কাটিহে এৰিবি। একো এটা কথা মনে মনে মানি নল। মই যদি এচাৰি গাত তুলিব নালাগে তেতিয়াহ'লে সোনকালে ভিতৰলৈ যা, নহ'লে কিন্তু কোবাই কোবাই পিঠি ফালি দিম, কৈ দিলোঁ। মাথা নষ্ট কৰি দিব দেই। এই ছোৱালী দুজনী নমৰাও হ'ল, ঘৰৰ পৰা ক'ৰবালৈ গুচিও নোযোৱা হ'ল। কি কাৰণত ইমান অত্যাচাৰ সহি এইখন ঘৰত আছে নহয়। এই দুজনীৰ চেহেৰাটো চাবলৈ মন নাযায় মোৰ।
যদি আমাৰ লগত এনেকৈ কৰি থাকে আমি দেখোন কেতিয়াও ভৱিষ্যতে মানুহ হ'ব নোৱাৰিম সদায় এইদৰে ঘৰৰ কাম বন কৰিয়ে আমাৰ জীৱনটো শেষ কৰি দিবগৈ লাগিব নিভা আনখিনি অত্যাচাৰ কৰি আছিল মনে মনে সহ্য কৰি আছিলো কিন্তু এইটো কথা ময়ো সহজে ল'ব পৰা নাই কি কাৰণত বাৰু আমাক স্কুল যোৱা বন্ধ কৰি দিব লাগে আমিতো ঘৰৰ কাম বন কৰিহে স্কুললৈ যাওঁ আৰু স্কুলৰ পৰা আহি দেখোন ঘৰৰ কামকে কৰি থাকো মাৰ কথা নকওঁ কিন্তু পাপাই এই সিদ্ধান্তত কিয় সন্মতি দিলে কিয় আমাক পঢ়িবলৈ মানা কৰিলে বাৰু ছোৱালী হলো বুলিয়ে আমাৰ শিক্ষা লোৱাৰ অধিকাৰ নাই নেকি কিবা আমাৰো মন যায় আন 10 জনৰ দৰে সমাজত মূৰ তুলি থিয় হ'বলৈ নিজৰ ভৰিত নিজে থিয় হ'বলৈ কিন্তু কিয় জানো সকলোৱে এই ভুল ধাৰণা লয় যে ল'ৰা হ'লেহে মাক দেউতাকক সময়ত চাব আমি কিয় নাচাম আমিওতো চাব পাৰিম ৰাণী বহুত হ'ল আৰু মা আৰু পাপাই আমাৰ লগত বহুত কৰিলে আমিও বহুত সহ্য কৰিলো কিন্তু এতিয়া আৰু সহ্য নকৰো মই বেলেগ কথা এটাহে ভাবিছো বেলেগ কথা ভাবিছ কিন্তু কি বেলেগ কথা ভাবিছ নিভা আমি আৰু এইখন ঘৰত নাথাকো আমি দুয়োজনী এইখন ঘৰ এৰি কৰবাত গুচি যাওঁ বল আন নহ'লেও অন্তত শান্তিত থাকিব পাৰিম কিন্তু আমি ঘৰ এৰি যোৱাটো ভাল হ'ব জানো আৰু আমি ঘৰ এৰিনো কলৈ যাম এইবোৰ কথা চিন্তা নকৰিবি নিভা দুখ হ'লেও কষ্ট হ'লেও ইয়াতে থাকো দে ইমান ডাঙৰ পৃথিৱীখনত আমাৰ দুজনীৰ বাবে ক'তো অকণমান ঠাই নোলাবনে নিশ্চয় ওলাব গতিকে ইয়াত ইমানখিনি অত্যাচাৰ সহ্য কৰি থকাতকৈ আমি এই ঘৰ এৰি গুচি যাওঁ বল আৰু মই এইটোও ভালদৰে জানো আমি ঘৰ এৰি গুচি গ'লে মা পাপাই অকণমানো বেয়া নাপায় মায়েতো সেইটো চিন্তাই কৰি থাকে আমি কেতিয়া এই ঘৰ এৰি গুচি যাওঁ এতিয়া আমি যদি ঘৰ এৰি গুচি যাওঁ মায়ে বৰ ভাল পাব চাবি আমাক কেতিয়াও বিচাৰিও নাযায় যদি তই সেইটো ভাবিছই তেতিয়াহ'লে আমি ৰাতি পুৱাৰ আগতে আন্ধাৰে আন্ধাৰে ঘৰৰ পৰা ওলাই যাব লাগিব কাৰণ দিনৰ পোহৰত আমি এই ঘৰ এৰি ওলাই যোৱাটো সম্ভৱ নহ'ব আমি এতিয়া ওলাই যাম আৰু আমাৰ তেনেকৈ নিবলগীয়া বস্তুও নাই তয়ো তোৰ স্কুলৰ বেগটো ল ময়ো মোৰ স্কুলৰ বেগটো লওঁ আমি এই ঘৰ এৰি গুচি যাওঁ ব'ল কেতিয়াও আৰু এই ঘৰলৈ উভতি নাহোঁ ৰাণী ওলাওঁতে বাৰু ঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু এতিয়া আমি ক'লৈ যাম ক'তো দেখোন তেনেকৈ থাকিবলৈ সুবিধাজনক ঠাই পোৱাই নাই ইফালে ভোকো লাগিছে বহুত হাতততো আমাৰ পইচাও নাই ক'ৰবাত কিবা এটা কিনি খাবলৈ ৰচোন চিন্তা নকৰিবি আৰু অকণমান সময় বহোঁ আমাৰ বাবে কিবা এটা নিশ্চয় সুবিধা ওলাব আৰু তাকেই যদি নহয় আমি এই ৰেল ষ্টেচনতে থাকিম কিন্তু আমিনো কোন জেগা পালোহি তাকো জনা নাই নহয় এইখন কি ঠাই বাৰু মাজনীহঁত তোমালোক দুয়োজনী ক'ৰ ছোৱালী তোমালোকক ৰাতিপুৱাৰ পৰা মই এইখিনিতে বহি থকা দেখিছোঁ তোমালোক ক'লৈ যাবলৈ আহিছিলা আৰু তোমালোকৰ ঘৰ ক'ত আমাৰ কোনো ঘৰ নাই খুৰী আমি অনাথ কিন্তু তোমালোককতো ইয়াত আগতে দেখা মনত পৰা নাই তোমালোক ক'ৰ পৰা আহিছা বাৰু আমাৰ ঘৰ তেজপুৰত খুৰী এইখন কি ঠাই বাৰু আমি আহোঁতেহে আহিলোঁহে কিন্তু এইখন কি ঠাই আমি চিনিয়ে পোৱা নাই এইখন ডিব্ৰুগড় তোমালোক আহি ডিব্ৰুগড় পালাহি পিছে এতিয়া তোমালোক এনেকৈ বহি থকাটো তোমালোকৰ বাবে নিৰাপদ নহয় তোমালোকৰ যদি ক'ৰবাত থাকিবলগীয়া ঠাই আছে তালৈ গৈ যোৱা অকণমান পাছতে গধূলি হ'ব নহয় গতিকে গধূলি হোৱাৰ আগে আগে তোমালোকে নিজৰ গন্তব্যস্থানলৈ গৈ যোৱা খুৰী সঁচা কথা ক'বলৈ গ'লে আমি তেজপুৰত মা দেউতাৰ লগতে আছিলোঁ আমাৰ মাহীমা আছে কিন্তু মাহীমায়ে আমাক মুঠেই দেখিব নোৱাৰে সকলো সময়তে ঘৰৰ কামতেই ব্যস্ত কৰি ৰাখিব বিচাৰে আৰু আমাক ইমান অত্যাচাৰ কৰে যে আমি সহ্য কৰিবলৈ কঠিন আৰু শেষত আমাক স্কুললৈ যোৱা আমাৰ পঢ়া শুনা সকলো বন্ধ কৰি দিলে কিন্তু খুৰী আমাৰ দুজনীৰ পঢ়িবলৈ খুবেই ইচ্ছা পঢ়ি শুনি আমি ভৱিষ্যতে ডাঙৰ মানুহ হ'ব বিচাৰোঁ আমাক পঢ়াত বাধা দিয়াৰ বাবে আমি এই কথাটো সহ্য কৰিব নোৱাৰিলোঁ সেয়ে ৰাতি মনে মনে ঘৰৰ পৰা ওলাই গুচি আহিলোঁহে হয় এতিয়া ক'লৈ যাম কোনো নিৰ্দিষ্ট ঠাই নাই আৰু ক'তো যদি থাকিবলৈ সুবিধা নাপাওঁ আমি এই ৰেল ষ্টেচনতে থাকিব লাগিব কাৰণ ঘৰলৈ উভতি গৈ মাহীমাৰ পৰা যে শান্তিত থাকিব নোৱাৰিম সেইটো আমি জানো তোমালোকৰ কথাকেইটা শুনি দুখেই লাগিছে কিছুমান মানুহে সন্তান এটাৰ অভাৱত গোটেই জীৱনটোৰ কষ্টৰে কটাইছে আৰু এনে কিছুমান মানুহ আছে যি সন্তান পায়ো তাৰ মূল্য বুজি নাপায় বাৰু মাজনীহঁত তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে যদি বেয়া নোপোৱা মোৰ লগতেই থাকিব পাৰিবা বহুত বেছি সুবিধা দিব নোৱাৰিলেও দুবেলা দুমুঠি খুওৱাৰ লগতে চৰকাৰী স্কুল এখনত নামভৰ্তি কৰি তোমালোকক পঢ়োৱাৰ ব্যৱস্থা মই কৰি দিব পাৰিম মই এই ৰেল ষ্টেচনতে চফাই কাম কৰোঁ ওচৰতেই মোৰ ঘৰ যদি তোমালোকে বিচাৰা মোৰ লগত যাব পাৰিবা খুৰী আমি দুয়োজনী যদি আপোনাৰ লগত আপোনাৰ ঘৰলৈ যাওঁ আপোনাৰ কষ্ট দুগুণ বাঢ়িবহে
নিজৰ মানুহেই আমাৰ দায়িত্ব ল'বলৈ বেয়া পালে। এতিয়া আপোনাক মিছাতে কষ্ট দিব মন যোৱা নাই। একো নহয় মাজনী, চিন্তা নকৰিবা। মোৰ তেনেকৈ ঘৰত আৰু বেলেগ কোনো মানুহ নাই, মই অকলেহে থাকোঁ। গতিকে তোমালোক মোৰ লগত গ'লে মোৰো থাকিবলৈ লগ এটা হ'ব, মই ভালেই পাম। গতিকে ব'লা। ৰ'বা, তোমালোক দুজনীৰ নামকেই মই সোধা নাই নহয়। তোমালোক দুজনীৰ নামটো কি? কি নামেৰে মাতিম তোমালোক দুজনীক? খুৰী, মোৰ নাম ৰাণী আৰু এই নাম নিভা। কিন্তু নামতহে আমাৰ এই দুটা নাম। ঘৰত মাহঁতে আমাৰ দুয়োজনীক কুলক্ষণী বুলিয়ে মাতিছিল। তোমালোক দুজনী টুইনছ হয় ন? বাৰু হ'ব দিয়া, ভবা কথাবোৰ হৈ গ'ল। সেইবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱা। এতিয়া ব'লা, দুয়োজনী মোৰ লগত মোৰ ঘৰলৈ ব'লা। এতিয়াৰ পৰা তোমালোক দুজনীৰ দায়িত্ব মোৰ। তোমালোক দুজনীয়ে যিমান ইচ্ছা কৰা সিমানলৈকৈ মই সামৰ্থ্য অনুযায়ী পঢ়ুৱাম। ব'লা। আজি মোৰ মনটো একদম বুজাব নোৱাৰা এটা আনন্দৰে ভৰি পৰিছে। এই 25টা বছৰে দুয়োজনী ছোৱালীক নিজৰ ছোৱালীৰ দৰে পোহপালন দিলোঁ, পঢ়া শুনা কৰিলোঁ আৰু দুয়োজনীয়ে ইচ্ছা অনুসৰি নিজৰ সপোনখিনি পূৰণ কৰাত নিজকে সক্ষম কৰি তুলিলে। আজি এজনী ডাক্তৰ আৰু এজনী পুলিচ অফিচাৰ হৈ ওলাই আহিব। মোৰ বাবে আৰু ইয়াতকৈ ভাল খবৰ কি হ'ব পাৰে বাৰু? নিজৰ সন্তান এটা নোহোৱাৰ বাবে অকলশৰে জীৱনটো পাৰ কৰিবলগীয়া হৈছিল। কিন্তু ভগৱানৰ ইমান নিষ্ঠুৰ নহয়। নিজৰ গৰ্ভত সন্তান নিদিলেও মোৰ দুজনীকৈ ছোৱালী সন্তানৰ সুখ দিলে। তাহাঁত দুজনীক মই কোনোদিন আনৰ সন্তান বুলি ভবাই নাই। ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। মোৰ ছোৱালী দুজনীক সফল কৰিলা তুমি। আমি আহিলোঁ। ৰাণী, তহঁত দুজনী সেইটো ৰূপত দেখি মই যে কিমান সুখী হৈছোঁ তহঁতক বুজাব নোৱাৰো। সঁচাকৈ আজি মই নিজকে ধন্য মানিছোঁ। মোৰ দুজনী ছোৱালী দুয়োজনীয়ে এতিয়া নিজৰ ভৰিত থিয় হ'ল। এজনী ডাক্তৰ আৰু আনজনী পুলিচ অফিচাৰ। মোক আৰু ইয়াতকৈ সুখ কি লাগিছে কচোন? মই আজি বিৰাটেই সুখী। এনেকুৱা সুখ মোৰ জীৱনলৈ যে আহিব মই কোনোদিন ভবাই নাছিলোঁ। বহুত বহুত সুখী আজি মই। মা, এই সকলোবোৰ সম্ভৱ হৈছে কেৱল তোমাৰ বাবে। তুমি আমাক পঢ়ুৱা শুনোৱাৰ বাবে অলপখিনি কষ্ট কৰিছিলানে? তোমাৰ কষ্ট আৰু ত্যাগৰ বাবে আজি আমি নিজৰ সপোন পূৰণ কৰাত সফল হৈছোঁ। তোমাৰ এই উপকাৰ জীৱনত আমি কোনোদিনেই পাহৰিব নোৱাৰিম। তোমাৰ ওচৰত আমি সদায় ঋণী হৈ থাকিম মা। সঁচাকৈ নিজৰ পাপা থাকিও আমাক দুজনী ছোৱালীক বুজি নাপালে। ছোৱালীৰ বাবে কুলক্ষণীয়া বুলি ভাবি ঘৰৰ পৰা গুচি অহাৰ পাছতো এবাৰো বিচাৰি নাহিলে। কিন্তু ভগৱানৰ ইচ্ছা চোৱাচোন, তোমাৰ দৰে এজনী মমতাময়ী মানুহৰ লগত আমাক চিনাকি কৰাই দিলে। আৰু তোমাৰ লগত চিনাকি নোহোৱা হ'লে আজি আমি কি অৱস্থাত থাকিলোহেঁতেন সেইটো কল্পনাও কৰিব নোৱাৰো। আমাৰ এই সপোনৰ সফল দিশত কেৱল তোমাৰেই অৰিহণা আছে। তোমাৰ এই অৰিহণা কথা আমি কেতিয়াও পাহৰিব নোৱাৰো মা। তথাপিও নিভা, ৰাণী, মই আজিকালি প্ৰায় ভাবি থাকোঁ, মোৰো বয়স হৈছে আৰু বহুত বেছি কষ্ট কৰাৰ বাবে মোৰ এতিয়া স্বাস্থ্যটো বৰ ঠিক নথকা হ'ল। কোনদিনা কি হয় ক'ব নোৱাৰো। কিন্তু মই জীয়াই থাকোঁতেই যদি তহঁতৰ নিজৰ মা বাপেৰৰ হাতত গতাব পাৰিলোহেঁতেন, মই অন্ততঃ শান্তিৰে চকুহাল মুদিব পাৰিলোহেঁতেন। কোনো প্ৰয়োজন নাই মা। এই 25টা বছৰে আমাকতো বিচাৰি কোনো নাহিল। এতিয়া আমাৰ কি প্ৰয়োজন কাৰোবাক বিচাৰি যাবলৈ? আমাৰ বাবে সকলোখিনি তুমিয়েই। তোমাকে আমি আমাৰ সকলো বুলি ভাবোঁ। আৰু মা, সঁচাকৈ তুমি আমাৰ বাবে বহুত কষ্ট কৰিলা। এতিয়া তোমাৰ জিৰণি লোৱাৰ সময়। তোমাৰ বাবে কষ্ট আমি কৰিম। আৰু ভুলতো আমাক সেই হাল পিতৃ মাতৃ হাতত গতাই দিয়াৰ কথা চিন্তা নকৰিবা। সেই হাল পিতৃ মাতৃয়ে আমাৰ ভৱিষ্যত অন্ধকাৰৰ ফালেহে গতি কৰাই দিছিল। গতিকে সেই হাল পিতৃ মাতৃৰ মুখ আমি কেতিয়াও চাবই নিবিচাৰো। থকাটো দূৰৰে কথা। আজি এই সুখৰ মধুৰ মুহূৰ্তখিনি আমি কিছুমান অদৰকাৰী মানুহৰ কথা পাতি নষ্ট কৰিব বিচৰা নাই। আজি আমাৰ আনন্দ ফূৰ্তি কৰাৰ সময়। গতিকে ময়ো লগৰ কেইজনীমান বান্ধৱী মাতি থৈ আহিছোঁ, তাহাঁতো আহিব। আজি আমি ঘৰতে সৰুকৈ এটা পাৰ্টি আয়োজন কৰিছোঁ। আমি ইয়াতে ভালকৈ আজি পাৰ্টি কৰিম। আৰু আমি আমাৰ বাবে টাউনত থাকিব পৰাকৈ এটা ঘৰো ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা আমি সেই ঘৰত থাকিম মা। হয় নেকি? হ'ব বাৰু তেতিয়াহ'লে। পাৰ্টি আয়োজন কৰিছ যদি মোৰো ভিতৰত কৰিবলগীয়া কাম কিছুমান আছে, মই কৰি লওঁগে। তহঁতেও কাপোৰ দুযোৰ সলা লগৈ যা। ঐ মৰিলো ঐ, কি কুলাংগাৰ ল'ৰা তুলিলোঁ। সি এই বৃদ্ধ বয়সত মাকৰ গাত হাত তুলিবলৈ অকণমানো বাৰু চিন্তা কৰিব নালাগেনে? যি চাঠে থিয়বোৰ লগাইছে ঐ, কঁকাল বেকা হৈ গ'ল। দিন দুপৰতে গেলা সোপা খাই কি কৰিছে সি গমেই নাপায়। এনেকুৱা কুলাংগাৰ পুত্ৰ হ'ব বুলি জনা হ'লে তাক কোনো দিন মই মৰমেই নকৰিলোহেঁতেন। একমাত্ৰ ল'ৰা বুলি ছোৱালী দুজনীক অকণমানো ভাল চকুৰে নাচালোৱে। সতিনীৰ ছোৱালী বুলি সদায় অত্যাচাৰেই কৰিলোঁ। কিন্তু আজি তাহাঁতলৈ বৰ মনত পৰিছে। তাহাঁত দুজনী থকা হ'লে হয়তো এনেকুৱা অৱস্থা কেতিয়াও নহ'লহেঁতেন। মোৰ ল'ৰাটো অধপতন হৈ গ'ল আৰু এয়া একমাত্ৰ আমাৰ দুটাৰ বাবেই হৈছে।
এৰা কি হ'ল তোমাৰ? এইদৰে কিয় এবেকা হৈ পৰি আছা? আৰু আৰু এই গাধটো ঘৰত নাই নেকি? বৰ নিজান নিজান লাগিছে। আপোনাৰ মৰমৰ অলগদ্ধটোৰ কথা মোক আৰু নুসুধিব। সি একেবাৰে সীমা চেৰাই গৈ বেয়া হ'ল। তাক এনেকুৱা হ'ব বুলি ভবা হ'লে মই কোনোদিন মৰমেই নকৰিলোহেঁতেন। দিন দুপৰতে কেৱল নিচা সোপা খাই খাই সি য'ত ত'ত মাৰপিট কৰিব জানে। তাৰ বাহিৰে জানো বেলেগ কিবা জানে? সেইটো বয়সত মাকৰ পৰা পইচা বিচাৰি গেলা সোপা খাবলৈ যাবলৈ তাৰ অকণমানো লাজ লাগিব নাপায়নে বাৰু? মোক গেলা সোপা খাবলৈ পইচা বিচাৰিছিল। মই পইচা দিব নোৱাৰো বুলি ক'লতে মোক যিটো থিয়বোৰ লগালে ঐ, একেটাতে মই এই চোফাত পৰিলোঁ। আৰু পৰিলোঁ মই এতিয়া উঠিবই নোৱাৰা হ'লোঁ। কঁকালটোৱে ভাঙি পেলালে নেকি? আপোনাৰ এইটো জহন্নামে গ'ল। মনে থাকা। কি আপোনাৰ লগাই আছা? সি কেৱল মোৰে সন্তান নেকি? এটা সময়ত দেখোন সেইটো তোমাৰ ল'ৰা বুলি গুণ বখানোতে কোনো একেবাৰে সীমাই নাছিল। তোমাৰ ল'ৰাটোৰ বাবে মই ছোৱালী দুজনীকো অৱহেলা কৰিবলৈ বাধ্য হৈছিলোঁ। এতিয়া সি বেয়া হ'লত মোৰ ল'ৰা হৈ পৰিল। কেৱল তোমাৰ ভুলৰ বাবে আজি ল'ৰাৰ এই গতি হৈছে। মৰম কৰি কৰি মূৰৰ ওপৰত তুলিছিলা। এতিয়া কি হ'ব পিছে? তোমাৰ বাবে মই মোৰ লক্ষীহেন ছোৱালী দুজনীক অৱহেলা কৰিলোঁ। তাহাঁত দুজনীও ঘৰ এৰি গুচি গ'ল। আৰু ঘৰ এৰি যোৱাৰ পাছতো তোমাৰ বাবে মই বিচাৰি যাব নোৱাৰিলোঁ। ক'ত বা আছে সিহঁত, কি বা পৰিস্থিতিত আছে, আজিও মোৰ বুকুখনে কান্দি থাকে। কিন্তু কান্দিলে কি হ'ব? তোমাৰ পৰা মই একো এটা সিদ্ধান্ত ল'ব নোৱাৰিলোঁ। এতিয়া পাইছা নহয়? বৰ কৈছিলা দেখোন বংশ ৰক্ষা কৰিব, বৃদ্ধকালত পোহপালন দিব। এনেকৈ বৃদ্ধকালত পুত্ৰৰ হাতত মাৰ খাবলৈকে তাক মৰম চেনেহ কৰি তুলিছিলা। নক'বচোন আৰু নক'ব। গেলাত টেঙা কিয় দিছে বাৰু? মই মোৰ নিজৰ কামক লৈ বৰ লাজ পাইছোঁ। মোৰো এতিয়া ছোৱালী দুজনীলৈ মনত পৰি থাকে। কিন্তু কি কৰিব, এতিয়া বিচাৰি যাবলৈওতো সময় নাই। আজি 25 বছৰৰ আগতেই সিহঁতে আমাক এৰি গুচি গ'ল। এতিয়া তাহাঁত আছে নে নায়ে নে বা ক'তনো আছে একোৱেই নাজানো। বাৰু এতিয়া সেইবোৰ বাদ দিয়ক। মোৰ কঁকালটো এতিয়া কি হ'ব? মই দেখোন পোনে হ'ব নোৱাৰা হ'লোঁ। তোমাক ডক্তৰৰ ওচৰলৈ নিব লাগিব। এনেকৈ চোফাত পৰি থাকিলে ভাল নোহোৱা। আৰু আজি ইয়াকো মই এটা ভাল শিক্ষা দিম। এইদৰে গেলা সোপা খাই লৈ বাপেকৰ আগতেই য'ত ত'ত মানুহক মাৰি সি আমাৰ নাক কাণ ভৰিতেই কাটিছে। তাৰ বাবে ক'তো ওলাব নোৱাৰা হ'লোঁ। আজি তাৰ নামত মই কেছো দিমগৈ। তাক থানাত সোমোৱাই 2 পিটনমান দিলেহে যদি চিধা হয়। তোমাক হস্পিটেলত থৈ মই বাহিৰে থানালৈ যাবগৈ লাগিব। যি কৰে কৰক, কেৱল সোনকাল কৰক। তুমি ইয়াতে থাকা। ডাক্তৰ আহিব। মই সাউতকে থানাৰ পৰা আহোঁগৈ। যাওক, খালি অকণমান সোনকালে আহিবলৈ চাব। বাইদেউ, মই আপোনাৰ ওচৰলৈ সহায় এটা বিচাৰি আহিছোঁ। আপুনি মোক সহায় কৰক। মোৰ এটা গোলাংগাৰ সন্তান আছে। সি এতিয়া ভদং লঙীয়া এটা ডেকা ল'ৰা। ডেকা হ'লে কি হ'ব? দিনতেই গেলা সোপা খাই অ'ত ত'ত মানুহ মাৰপিট কৰি ফুৰে। অকল বাহিৰত মানুহ মৰে নহয়, আজি মাকে মাল খাবলৈ পইচা নিদিওঁ বুলি কোৱাৰ বাবে মাককো মৰিয়াই থৈ সি ক'ত গৈছে নাজানো। মই আপোনাৰ ওচৰলৈ বহুত আশা কৰি আহিছোঁ। মোৰ ল'ৰাটোক এটা শাস্তি দি তাক উচিত শিক্ষা দিয়ক, যাতে সি শুদ্ধ পথলৈ আহিব পাৰে। বৰ কষ্ট দিছে সি আমাক। কিয়? এটা সময়ত দেখোন ল'ৰা সন্তানে আপোনালোকক ভৰণ পোষণ দিব বুলি একেবাৰে ক'ব নোৱাৰা হৈছিল। আপোনাৰ সেই ছোৱালী দুজনী বৰ অৱহেলা কৰিছিল নহয়। যিটো সন্তানৰ বাবে নিজ কন্যা সন্তানক ঘৰৰ পৰা ওলাই যোৱাৰ পাছতো বিচাৰি নোযোৱা বাপেকে এতিয়া কোনখন মুখ লৈ সেই সন্তানৰ ওপৰত কেছ দাখিল কৰিবলৈ আহিছে? আপোনাৰ লাজ লাগিব লাগিছিল। আপুনি এইবোৰ কি কৈছে? আৰু মোৰ ঘৰত 25 বছৰৰ আগতে হৈ যোৱা কথাবোৰ আপুনি কেনেকৈ গম পালে? কেনেবাকৈ আপুনি ঠিকেই ভাবিছে। মই আপোনাৰে ছোৱালী ৰাণী। আজিৰ পৰা 25 বছৰ আগতে যি দুজনী ছোৱালী ঘৰৰ পৰা বাহিৰ হৈ গৈছিল, তাৰে এজনী মই। মনত পৰিছেনে? আমি তই এজনী পুলিচ অফিচাৰ হলি? কিন্তু এয়া কেনেকৈ সম্ভৱ? তই কেনেকৈ পুলিচ অফিচাৰ হ'ব পাৰিলি? মই কিয় পুলিচ অফিচাৰ হ'ব নোৱাৰিম? মানে মই ছোৱালী ন। আপোনালোকৰ মতেতো ছোৱালী মানে কুলক্ষণী। ছোৱালী মানে পঢ়ুৱাই শুনোৱাই একো লাভ নাই, টকা পইচা পানীত পেলোৱা। আপুনিতো সেইটোৱে ভাবিছিল। কিন্তু আপোনাৰ ভাৱধাৰা ভুল প্ৰমাণিত কৰি আজি আপোনাৰ সন্মুখত মই থিয় হৈ আছো। চাওক, আপোনাৰ ছোৱালী এই থানাৰ ওচি। ভাবি চাওক, এজনী ছোৱালী হলো বুলিয়ে মই যে কৰিব নোৱাৰা কিবা কাম আছে সেইটো নহয়। সকলো ছোৱালীয়ে ইচ্ছা কৰিলে সকলোৱে কৰিব পাৰে। কিছুমান ভুল ধাৰণা আপোনালোকৰ মাজত এতিয়াও আছে। বাহিৰে আধুনিক হ'লে কি হ'ব? চিন্তাধাৰা কিন্তু কোনো আধুনিক হোৱা নাই। তোক বাৰু দেখিলো। পিছে নিভা ক'ত আছে? তাই বাৰু ঠিকে আছেনে? হয়, নিভাও বৰ্তমান ঠিকেই আছে। আৰু আপোনাৰ সন্মুখত মই গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ দুয়োজনী বাই ভনী এতিয়া নিজৰ ভৰিত থিয় দিব পৰা হ'লো। আমি একোজনী সমাজৰ প্ৰতিষ্ঠিত নাৰী। নিভা এতিয়া এজনী ডাক্তৰ, যিজনী ডাক্তৰ এই অঞ্চলটোৰ বাবে বিখ্যাত। ৰাণী, আমাৰ বৰ ভুল হৈছিল।
আমি কৰা ভুলৰ বাবে আমি ইতিমধ্যে অনুতপ্ত হৈছোৱেই। ঘৰত তহঁত দুজনীৰ কথা প্ৰায়ে ওলায়। মাৰেও এতিয়া নিজকে দুখী বুলি ভাবি থাকে, কাৰণ তহঁতৰ লগত মাৰেও বৰ অন্যায় কৰিলেও। মাজনী, যিমান হ'লেও আমি তহঁতৰ মা বাপেৰ। ভুল কৰিছিলো হয়, মানুহ মাত্ৰেই ভুল হয়। পাৰ যদি এবাৰলৈ আমাক ক্ষমা কৰি দিব নোৱাৰনে আই? আপোনালোকে আমাক বেয়া পালেও আমি কেতিয়াও আপোনালোকক বেয়া পোৱা নাছিলো। আঁতৰত থাকিলেও মনে মনে আপোনালোককে পূজা কৰি আহিছিলো, কাৰণ আপোনালোক আমাৰ পিতৃ মাতৃ। ভুল ক্ষমা সেইবোৰ কথা পাছত বাৰু। এতিয়া বলক মাৰ ওচৰলৈ মোকো লৈ যাওক। তেওঁ মোক দেখিব নোৱাৰিলেও মই তেওঁক কোনোদিন মা বুলি নভবাকৈ থকা নাছিলো। তেওঁক মই নিজৰ মাতৃ দৃষ্টিৰে চাইছিলো। গতিকে তেওঁ এতিয়া বিপদত পৰিছে, মই জানি বুজি আঁতৰি থাকিব নোৱাৰো। বলক মাৰ ওচৰলৈ মোক লৈ বলক। ছোৱালী দুজনীৰ কথা বৰকৈ কৈ আছিলা নহয়। আজি চোৱা, দুয়োজনী ছোৱালী আমাৰ সন্মুখত। তাকো দুয়োজনী ছোৱালী এতিয়া সফল, নিজৰ ভৰিত নিজেই থিয় দিব পৰা হ'ল। আমাৰ ধাৰণা সম্পূৰ্ণ ভুল আছিল, তাহাঁতে আমাক প্ৰমাণ কৰি দিলে। আমি ছোৱালী সন্তান বাবে তাহাঁতক অৱহেলা কৰিছিলো। তোমাৰতো কথা নকওঁৱেই, মই নিজে বাপেকটো হৈ ছোৱালী দুজনীক অৱহেলা কৰিছিলো। তাৰ বিপৰীতে ল'ৰাটোক মূৰৰ ওপৰত তুলি লৈছিলো, ভাবিছিলো বৃদ্ধ বয়সত সি আমাক চাব। কিন্তু চোৱা, আমি ভবা কথা সম্পূৰ্ণ ওলোটা হ'ল। আমাৰ বাবে ছোৱালী দুজনীয়ে ঘৰ এৰি যাব লগা হ'ল। আৰু এতিয়া চোৱা, বিপদৰ সময়ত দুজনী ছোৱালীহে আমাৰ লগত থিয় আছে। আমি সঁচাকৈ বৰ ভুল ধাৰণা এটা লৈ আছিলো। এৰা, মই নিভাৰ লগত সকলোখিনি কথা পাতিলোৱে। আমি সঁচাকৈ বৰ ভুল কৰিছিলো নিভা ৰাণী। মইতো বহুতেই ভুল কৰিছিলো। মই ভাবিছিলো তহঁত মোৰ সতীয়া সন্তান, গতিকে তহঁতে মোক কোনোদিন প্ৰতিপাল নকৰিবি চাগে। সেইবাবেই তহঁতক মই সদায় অৱহেলা কৰিছিলো। আৰু ল'ৰাটো মোৰ নিজৰ সন্তান আছিল বাবে তাক বেছিকৈ মৰম কৰিছিলো। আৰু বেছিকৈ মৰম কৰাৰ ফল এতিয়া হাতে হাতে ভুগি আছো। পাৰিলে আমাক ক্ষমা কৰি দিবি, আমাৰ বৰ ভুল হৈছিল। নিভা, ৰাণী, তহঁত দুজনী ইয়াত আছ যে? মই থানালৈ গৈ ৰাণীক নাপাই ইয়ালৈ আহিছিলো। কিন্তু এনেকৈ দুজনী ইয়াত আছ যে, কিবা কেছ নে কিনো? মা, ইমান দিনৰ পৰা তুমি যে কৈ আছিলা আমাক আমাৰ মা দেউতাৰ ওচৰলৈ নিয়াৰ কথা, সেইহাল মা দেউতাই এয়া। বৰ মৰম কৰিছিলে নহয় পুতেকক, তাৰ ফল এয়া ভুগি আছে। কিন্তু যিমান হ'লেও নিজৰ মা দেউতা ন, এনেকুৱা বিপদ হৈছে বুলি জনাৰ পাছত কেনেকৈনো আঁতৰি থাকো। সেয়ে হস্পিটেলত এবাৰ খবৰ কৰো বুলি আহিছিলো। তাৰ মানে তহঁত দুজনীয়ে নিজৰ মা দেউতাক পালি গৈ লগ। হওক দে, মই সেইটোকেই বিচাৰি আছিলো, কেনেকৈ তহঁতক তহঁতৰ নিজৰ পিতৃ মাতৃৰ ওচৰত মই কটাব পাৰো। আজি দেখি মনটো বৰ ভাল লাগিছে। তাৰ মানে আপুনিয়ে সেই মহান মহিলাগৰাকী, যিগৰাকী মহিলাই মোৰ দুজনীকৈ ছোৱালী সন্তানক পঢ়ুৱাই শুনোৱাই আজি নিজৰ ভৰিত থিয় কৰাব পাৰিলে। আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ বাবে মোৰ ছোৱালী দুজনী মানুহ হ'ল। মই আপোনাক কি ভাষাৰে বুজাম, একো বিচাৰি পোৱা নাই। আপোনাক ভগৱানে সদায় মংগল কৰক। ৰাণী, নিভা, তহঁতে মা আৰু দেউতাক লগ পালি যেতিয়া মোৰ আৰু ইয়াত কি কাম? মই নহলে ঘৰলৈকে গৈ থাকো দে। ৰ'বা মা, ক'ত যাব ওলাইছা? আৰে, তুমিয়ে আমাক আজি এইটো পৰ্যায়ত পোৱালাহি, আৰু এতিয়া তুমি আমাক এৰি যাব ওলাইছা যে? ইমান দিনে আমাৰ দায়িত্ব তুমি ল'লা, এতিয়া তোমাৰ দায়িত্ব আমাক লোৱাৰ সুবিধাখন জানো নিদিবা? আমাৰ পিতৃ মাতৃক লগ পালো কি হ'ল, কিন্তু আমি তোমাক পাহৰি যাব বা তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰো। আমি তোমাৰ লগতহে থাকিম। প্ৰকৃত মা আমাৰ বাবে তুমিহে। তোমাক এৰি আমি আঁতৰি থাকিব নোৱাৰো। তোমাৰ বাবেহে আজি আমি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিছো। নহলে এই হাল পিতৃ মাতৃৰ লগত থকা হলে আজি আমাৰ কি হ'লহেঁতেন তাৰ কোনো ঠিকনা নাই। এতিয়া নিজে পচাইছে বাবেহে নিজৰ ভুল স্বীকাৰ কৰিছে। আমি যদি লগত থাকিলোহেঁতেন এনেকুৱা দিন চাগে নাহিলেই হয়। গতিকে তোমাৰ পৰা আমি আঁতৰি থাকিব নোৱাৰো। আমাক এইকণ সুবিধাৰ পৰা বঞ্চিত নকৰিবা মা। তাৰ মানে তহঁত দুজনীয়ে আমাক ক্ষমা কৰি দিব এতিয়াও পৰা নাই? তহঁত মানে এতিয়াও আমাৰ পৰা আঁতৰতে থাকিবি? ক্ষমা কৰি দিয়া নিদিয়াৰ কথা নহয়। আপোনালোক আমাৰ পিতৃ মাতৃ, আপোনালোকক আমি বেয়া পাই থাকিব নোৱাৰো। কিন্তু ক্ষমা কৰি দিলো বুলিয়ে যে আমি আপোনালোকৰ লগত থাকিম এইটো সম্ভৱ নহয়। আমাৰ অসহায় অৱস্থাত এইজনী মহিলাই আমাক সহায় কৰিছিল। এতিয়া আমাৰ দায়িত্ব তেখেতক সহায় কৰা বা তেখেতৰ লগৰী হোৱা। গতিকে আমি কেতিয়াও আমাৰ কৰ্তব্যৰ পৰা পিছুৱাই আহিব নোৱাৰো। আমি আপোনালোকক ক্ষমা কৰি দিলো, কিন্তু তথাপিও আমি আপোনালোকৰ লগত যাব নোৱাৰো। ইমান দিনে যেনেকৈ আছিল তেনেকৈয়ে থাকিব। মাজে সময়ে কেতিয়াবা ইচ্ছা গলে খবৰ কৰিবলৈ যাম বাৰু। মাক দেউতাকে ছোৱালী সন্তান হ'ল বুলি অৱহেলা কৰিব নালাগে, কাৰণ বৰ্তমান পৃথিৱীখনত ছোৱালীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই। মানুহ কিছুমানে ভুল ধাৰণা লয় যে ছোৱালী জন্ম হলে বংশ ৰক্ষা নহয় আৰু বা বৃদ্ধ বয়সত লালন পালন নকৰে। যদি সন্তান ভাল হয় তেতিয়া ছোৱালীও নিশ্চয় লালন পালন কৰিব। গতিকে ল'ৰা বা ছোৱালী সকলোকে সমান দৃষ্টিৰে চাব লাগে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো চাই কেনেকুৱা পালে বাৰু? নিভা আৰু ৰাণীৰ সেই সিদ্ধান্তটো আপোনালোকে ভাল পালেনে? কমেণ্ট কৰি জনাব। আৰু ভাল যদি পাইছে লাইক শ্বেয়াৰো কৰিব।
আৰু যিসকলে মোৰ চেনেলত আজি নতুনকৈ ভিডিঅ' চাবলৈ আহিছে তেখেতলোককো অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব। আকৌ এটি নতুন কাহিনীৰে নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক।